মিনতি ভোটটো পুনৰ কৈছো আমাৰ মুছলিম ভোটটো আমি অলপ কম পাইছো দাদা কি ক'ব বিচাৰিব যিহেতু পোৱাৰ যি কনফিডেন্স সেই কনফিডেন্স ডেফিনেটলি একেই আছে আমি লাষ্টলৈকে আমাৰ 6টা ৰাউণ্ড বাকী আছে এই 6টা ৰাউণ্ড আমি আৰু বেছি ভাল মানে ৰিজাল্ট হ'ব কিমান মান ভোটত জিকিম বুলি আশা কৰিছে আমি 15 বা 20,000 ভোটত লিডত আমি জিকিম 15 পৰা 20,000 কংগ্ৰেছে কিন্তু কৈছিলে আমি প্ৰায় 15 পৰা 20,000 ভোটত লিড কৰি জিকিম বুলি কৈছিলে আপোনালোকে আৰু 6টা ৰাউণ্ড আছে 6টা ৰাউণ্ডৰ পিছত গম পাব কেইটামান মুহূৰ্ত বাকী আছে আপোনালোকে তেতিয়া গম পাই যাব আমি প্ৰতি ৰাউণ্ডতে আমি জিকিছো এটা ৰাউণ্ডত আমাৰ যিহেতু মাইনৰিটি যিখিনি ভোট আছিলে এইখিনি ভোট আমি কিছু আশা কৰা ধৰণে কম পালো বাকীখিনি আমি আটাইকেইটা ৰাউণ্ডত আমি জিকি আছো আৰু এতিয়া যিকেইটা ৰাউণ্ড আমাৰ হ'ব বেছি ব্যৱধানত আমি লিড ল'ম বৰগাং নদীৰ সিটো পাৰে এতিয়া যাবলৈ বাকী আছে নহয় জানো বৰগাং দুটামান পঞ্চায়ত আমাৰ সোমালে বাকী আৰু আমাৰ 7টামান পঞ্চায়ত বাকী আছে এইকেইটা পঞ্চায়ত আমি বেছি ব্যৱধানত ল'ম ধন্যবাদ কৃতজ্ঞতা জনাইছো আজি এই ইমান ধুনীয়াকে নিৰ্বাচন আৰু সমূহ দলৰ মুখ্যমন্ত্ৰী আদি কৰি ৰাজ্যিক সভাপতি জেপি নাড্ডা ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰী মহোদয়কে আদি কৰি সকলো দলৰ সকলো কাৰ্যকৰ্তাক ধন্যবাদ কৃতজ্ঞতা জনাইছো এই নিৰ্বাচনত আৰু আমি এই ভাল সক্ষম হৈছো ফলাফল ঘোষণা হোৱাৰ পিছতে কৈছিলোঁ যোৰহাটবাসী ৰাইজে এটা ডাঙৰ ভুল কৰিলে এইটো কাৰণে ভুল কৰিলে বুলি মই ক'ব বিচাৰিছিলোঁ কাৰণ যোৰহাট লোকসভা ৰাইজে আৱেগিকভাৱে এটা আংশিক লোকে বেছিকৈ তেওঁক মৰম কৰিব ধৰিলে আৰু প্ৰচাৰ কৰিব ধৰিলে যাৰ এটা ঢৌ বলিছিল আৰু এই ঢৌ বলত তেওঁ জিকিলে প্ৰকৃততে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব এয়া এক প্ৰকাৰে নিশ্চিত হৈ আছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত তেখেতে শাসন কৰি আছে বা সেৱা কৰি আছে এয়া জানিব লাগিছিল যোৰহাটৰ লোকসভা অঞ্চলৰ ৰাইজে এয়াও জানিব লাগিছিলে মাজুলী দলং আজি নিৰ্মাণ হ'বলৈ গৈ আছে আজি দেখা পাব লাগিছিলে যে আমাৰ বিভিন্ন উৰণীয়া সেতু ৰেলৱে লাইনত হ'ব গৈ আছে বিভিন্ন আমি বিশ্ববিদ্যালয় মহাবিদ্যালয় আমি পাবলৈ গৈ আছোঁ এই গোটেই দিশসমূহ চাইও বিশেষকৈ যি সাহসীয় পক্ষ যদি যিজন প্ৰাৰ্থী তেওঁ যদি জিকে আমাৰ উন্নয়নৰ ধাৰাবাহিকতা আৰু বেছি তীব্ৰতাৰে আৰু অগ্ৰগতি হ'ব এই কথাবোৰ বিবেচনা কৰিব লাগিছিল কিন্তু এই কথাবোৰ বিবেচনা নকৰি কেলৈ ইয়াত যোৰহাট লোকসভা ৰাইজে ভুল কৰিলে মই নাজানো কিন্তু এটা কথা ঠিক এতিয়া ৰাইজে পস্তাইছে যোৰহাট লোকসভা সমষ্টিত আমি তাৰ বাসিন্দা মই কোৱা নহয় আপোনালোকে কেমেৰাই গৈ পেলাই সোধক আজি ৰাস পাতিলে আজি ৰাসত তেওঁ এদিনো খবৰ ল'বলৈ সময় নাই আজি বানপানী হ'ল যোৰহাট লোকসভা সমষ্টিৰ বানপানীৰ সময়ত খবৰ ল'বলৈ সময় নাই আজি বিভিন্ন আজি বিদ্যালয় মহাবিদ্যালয়ত হীৰক জয়ন্তী সোণালী জয়ন্তী পাতিছে মুখ্য অতিথিৰূপে গৌৰৱ গগৈ নামটো তাত যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে যোৰহাটবাসী ৰাইজে সদায় মৰমীয়াল ৰাইজে সদায় সন্মান জনাই আহিছিল কিন্তু এদিনটো তেওঁ খবৰ ল'ব নাই দুৰ্গা পূজাত কেইখনমান ধনী মঞ্চত গ'ল ধনী দুৰ্গা পূজাত গ'ল আৰু বাকী পূজাবোৰত তেওঁ নগ'ল অৰ্থাৎ সময় নাই তেখেতৰ সময় নাই ৰাইজলৈ আৰু ইয়াত আহি পেলাই যিটো নাটক কৰিব বিচাৰিলে ইয়াত দিনে ৰাতে থাকি এটা বেলেগ এটা পৰিৱেশ সূচনা কৰিব বিচাৰিছে তেওঁ এটা বীৰ এজন বলৱান তেওঁ যে বীৰ নহয় বলৱান নহয় তেওঁ জিৰ' এটা আৱেগৰ সূত্ৰহে কাৰণতহে যোৰহাট লোকসভা ৰাইজে তেওঁ জিকাইছে তেওঁ যে হিৰ' নহয় ভোটৰ ব্যৱধান তেওঁতো চাব গ'লে তেওঁ এনেকুৱা লাগিছে তেওঁ 30,000 ভোটত জিকিব তেওঁতো আজিৰ পৰা দুমাহমান আগৰ পৰা তেওঁ লাগি আছে আমিতো 15 দিনমান ইয়াত কেম্পেইনিং কৰিছিলোঁ তেওঁ ডেৰ মাহ আমি 15 দিন ইয়াতে প্ৰমাণ কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন মাত্ৰ আহিছে তেওঁ ইয়াত ডেৰ মাহ আৰু তেখেতে এদিন আহিয়ে ইয়াত দেখুৱাই দিলে তেখেতৰ বল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বল দেখুৱাই দিলে